বন্ধুসকল ওয়েলকাম টু ইউটিউব চেনেল। বন্ধুসকল পুলিচৰ সাধাৰণতে ফিজিকেলৰ ডেটটো আপোনাৰ 20 জানুৱাৰী তাৰিখে ঘোষণা কৰিব আৰু ইতিমধ্যে সাধাৰণতে মই যিখিনি গম পাইছোঁ আপোনাক মই ডাইৰেক্ট কৈছোঁ যে পুলিচৰ এডমিট কাৰ্ডৰ ওপৰত পুলিচৰ ফিজিকেলৰ ওপৰত গেট 3 গেট 4 ভেকেন্সিৰ ওপৰত 20 জানুৱাৰী তাৰিখে 100% আপোনাৰ সাধাৰণতে এখন আপডেট আহিব। বন্ধুসকল 20 জানুৱাৰী তাৰিখে পুলিচৰ সাধাৰণতে কামাণ্ডো বেটেলিয়ন আৰু পুলিচৰ পেৰেড আছে আৰু আপোনালোক সকলোৱে গমেই পায় আৰু ইতিমধ্যে সকলোতে বহুতে গম নাপায়, সেইবাবে মই এইটো ভিডিঅ' বনাইছোঁ। বন্ধুসকল পুলিচৰ ফিজিকেলৰ ডেটটো বহুতে মোটামুটি 100% মানুহে সাধাৰণতে ভাবি আছে ডেটটো আহিব লাগে। পুলিচৰ ফিজিকেল ডেটটো নটিফিকেশ্যন মুকলি হ'ব লাগে, পুলিচৰ নটিচ মুকলি হ'ব লাগে, গেট 3 গেট 4 ভেকেন্সিৰ পৰীক্ষা কেতিয়া হ'ব সেই বিষয়ে বহুতে জানিব বিচাৰিছে। বন্ধুসকল ইতিমধ্যে 12,600 পদ গেট 3 গেট 4 ভেকেন্সিৰ আপোনাৰ এৰিয়াটো ওপেন ইতিমধ্যে শুদ্ধ কৰিবলৈ লিংক এক্টিভ কৰিছে। গেট 3টো দিয়া হৈছে, গেট 4টো দিয়া হৈছে। গেট 3 গেট 4 দুয়োটাতে সাধাৰণতে শুদ্ধ কৰিবলৈ দিয়া হৈছে। বন্ধুসকল আপোনালোকৰ যদি সাধাৰণতে নাম বোল হৈছে, আপোনালোকৰ যদি সাধাৰণতে ডেট অফ বাৰ্থ বোল হৈছে, আপোনালোকৰ যদি দেউতাকৰ নাম কিবা স্পেলিং বোল হৈছে বা আপোনালোকৰ সাধাৰণতে কিবা প্ৰব্লেম হৈছে বা পিকচাৰতে আপলোড কৰাৰ প্ৰব্লেম হৈছে, সকলোবোৰ শুদ্ধ কৰিবলৈ লিংক এক্টিভ কৰি দিছে। আপোনালোকে যিখন সাধাৰণতে এপ্লিকেশ্যন ওলাইছে বন্ধুসকল গেট 3ৰ বাবে তিনিটা মিলি এটা হৈছে এপ্লিকেশ্যন, গেট 4 তিনিটা মিলি এটা হৈছে এপ্লিকেশ্যন। বন্ধুসকল আপোনালোকে নিজৰ এপ্লিকেশ্যনত চেক কৰক, নিজৰ নাম দেউতাকৰ নাম বা পিকচাৰ হওক বা যিকোনো সাধাৰণতে হওক আপুনি শুদ্ধ হৈছে নে চেক কৰক। যদি শুদ্ধ হৈছে আপোনালোকে সাধাৰণতে কোনো ধৰণৰ লগ ইন কৰি আপোনালোকে এইবোৰ শুদ্ধ কৰিব নালাগে। যদি শুদ্ধ হোৱা নাই নিজৰ সাধাৰণতে লগ ইন কৰি আপোনালোকে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বা আপোনালোকে সাধাৰণতে SLRC অফিচিয়েল চাইটতে হওক যে লিংক এক্টিভ কৰি দিছে আপোনালোকে শুদ্ধ কৰিব পাৰিব লগ ইন কৰি। ইতিমধ্যে মই কৈছোঁ পুলিচৰ সাধাৰণতে ফিজিকেলৰ ওপৰত পুলিচৰ ফিজিকেলটো 100% আপোনালোকে সাধাৰণতে 20 জানুৱাৰী তাৰিখে 100% সাধাৰণতে ঘোষণা কৰিব ফিজিকেল ডেটটো। পুলিচৰ সাধাৰণতে ৰিটেনৰ সাধাৰণতে ডেটটো ফিজিকেল ডেটটো এডমিট কাৰ্ডটো ডেটটো ঘোষণা কৰিব, কাৰণ পুলিচৰ পেৰেড আছে। ইতিমধ্যে গম পোৱা মতে মই ইতিমধ্যে জনাইছিলোঁ যে দুদিন আগতে যে 19 জানুৱাৰী তাৰিখে ঘোষণা কৰিব, কিন্তু ইতিমধ্যে সাধাৰণতে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া ইতিমধ্যে ঘোষণা কৰিলে 20 জানুৱাৰী তাৰিখে পেৰেড আছে আৰু আপোনালোকে সাধাৰণতে এই পেৰেডৰ দিনাই 100% ঘোষণা কৰাৰ সম্ভাৱনা আছে। আৰু ময়ো গম পোৱা মতে সাধাৰণতে ঘোষণা কৰিব, কাৰণ পুলিচৰ বেলেগ সাধাৰণতে থকাৰ পিছতো সেইবোৰ সাধাৰণতে ঘোষণা কৰে আৰু মুখ্যমন্ত্ৰীৰ আগতেও এনেকুৱা ঘোষণা কৰিছে। সেইবাবে কৈছোঁ ঘোষণা কৰাটো 100% ঘোষণা কৰিব। বিশ্বাস সাধাৰণতে পুলিচৰ সাধাৰণতে ডেটটো সাধাৰণতে ফিজিকেল ডেটটো ঘোষণা কৰাৰ সম্ভাৱনা আছে 100%। আৰু গেট 3 গেট 4 ভেকেন্সিও আপোনাৰ আগষ্ট মাহৰ আগতে কোনো ধৰণৰ পৰীক্ষা নহয়। বন্ধুসকল 7 মাহৰ আগতে কোনো ধৰণৰ পৰীক্ষা নহয় গেট 3 গেট 4 ভেকেন্সিৰ। বহুতে ভাবিব যে আপোনাৰ গেট 3 গেট 4 ভেকেন্সিৰ পৰীক্ষাটো সাধাৰণতে নহয়। বন্ধুসকল 100% গেট 3 গেট 4 ভেকেন্সিৰ পৰীক্ষাটো সাধাৰণতে আগষ্ট মাহৰ পিছতে হ'ব। বহুতে ক'ব যে গেট 3 গেট 4 ভেকেন্সি অতি সোনকালে হ'ব। বন্ধুসকল নহয়, সোনকালে নহয়। এতিয়ালৈকে কোনো ধৰণৰ সাধাৰণতে এপ্লিকেশ্যন হাততে লোৱা নাই বন্ধুসকল, কাৰণ ইতিমধ্যে শুদ্ধ কৰিবলৈ লিংক এক্টিভ কৰিছে। গেট 3টো দি আছে, গেট 4টো দি আছে। বন্ধুসকল সময় পাইছে, বহুত দিন প্ৰিপাৰেশ্যন কৰিবলৈ সময় পাইছে, পঢ়া শুনা কৰিবলৈ সময় পাইছে, ভাল কথা, সকলো ভাল কথা। আৰু আপোনালোকে প্ৰিপাৰেশ্যন কৰাৰ সময় পাইছে মানে ভাল এটা কাম হৈছে। বন্ধুসকল সকলো ছাপোৰ্ট মৰম আশীৰ্বাদ জনাব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব আৰু ভিডিঅ'টো